নমস্কাৰ, মই আটাইকে এপ্ৰিন্স পাঠশালাৰ এই ক্লাছৰুমলৈ আদৰণি জনাইছোঁ। আজি আমি বিভিন্ন কম্পিটিটিভ এক্সামত অহা কোৱান্টছ বা নিউমেৰিকেল এবিলিটি আৰু ডাটা ইণ্টাৰপ্ৰিটেশ্যন ছেকশ্যনত যোনটো এটা অতি প্ৰয়োজনীয় বিষয়, সেইটো হৈছে কিমান সোনকালে আমি আৰু কিমান শুদ্ধকৈ আমি আমাৰ অংকখিনি কৰিব পাৰোঁ, বিশেষকৈ পূৰণ, হৰণ, যোগ, পাৰ্চেণ্টেজ উলিওৱা, সেই গোটেইখিনি যোনটো স্পীড মেথছ কেটেগৰীত পৰে, আমি সেইখিনি শিকি লওঁ। প্ৰথমতে মই আৰম্ভ কৰিব বিচাৰিছোঁ যোগ বা যোনটোক আমি এডিশ্যন বুলি কওঁ। এডিশ্যন আমি কিমান সোনকালে কৰিব পাৰোঁ, প্ৰথমতে আমি সেইটো শিকি লওঁ। আমি কি কৰোঁ, কম্পিটিটিভ এক্সামত এডিশ্যন পাৰ্টটো কৰিবৰ কাৰণে ছাপ'জ এনেকৈ লিখা আছে 46 + 37। আমি 46টোক কেনেকৈ চাওঁ, 40 + 6 হিচাপে দেখোঁ আৰু 37ক আমি 30 + 7 হিচাপে দেখোঁ। আমি তাৰপিছত চাওঁ যে 40 30 কিমান হ'ব, 70, 7 6 কিমান হ'ব, 13, মানে হৈ গ'ল এনচাৰটো 83। আমি এনেকৈ বস্তুটো চাওঁ ভাগ কৰি পেলাই। এতিয়া যদি আমাক সোধে 52 + 86, আমি কি কৰিম, 5 8 13, 13, 5 8 13 লিখিম। 13 আল্টিমেটলি কি থাকিব, 10ক 130 হ'ব আৰু লাষ্টত 2 6 8, মানে এনচাৰ হ'ব 138। অ'কে, ধৰি লোৱা এতিয়া যদি তোমাক কয় 137 + 281, আমি কি কৰিম, এইকেইটা শতকৰ সংখ্যা নহয় জানো, শতক 1 2 3, মানে 300। এইকেইটা দশকৰ, 8 3 11, 8 3 11 দশক। এইটো কিমান, 7 1 8, তো উত্তৰ কিমান হ'ব, 8 1 4। শতকৰ কেইটা যোগ কৰাৰ টাইমত তোমাৰ এইপিনে দুটা পজিশ্যন তুমি খালী ৰাখিব লাগিব জিৰ'ৰ কাৰণে। দশকৰ কাৰণে এইটো 0 নিলিখি পেলাই জাষ্ট খালি ডট দি আছোঁ আমি। তাৰপাছত তোমাক ধৰি লোৱা উদাহৰণস্বৰূপে 689 + 743 এক্সাম্পল হিচাপত, 7 6 13, 1300, 8 4 12, মানে 120, 9 3 আকৌ 12, 2 3 4 1 হ'ল। এতিয়া তাতকৈ যদি ডাঙৰ তুমি যোগ কৰিব লাগে বা তাতকৈ অলপ দীঘল নাম্বাৰ যোগ কৰিব লাগে, তেতিয়াহ'লে 4 3 1 2, 3 2 4 5, 6 3 8। মই ৰেণ্ডম নাম্বাৰ লৈ আছোঁ, ছাপ'জ এনেকুৱা। তো এইকেইটা হাজাৰৰ সংখ্যাখিনি প্ৰথমে যোগ কৰি লওঁ। 4 3 7, 7 6 13 1 14, 14,000। 3 2 5, 5 3 8, 8 2 10, মানে 1000। আৰু বহুত তোমাৰ যদি প্ৰেক্টিচ ভাল থাকে, তেতিয়াহ'লে তুমিতো দুটা দুটাকৈ যোগ কৰি দিব পাৰা, কিন্তু আমি নালাগে, আমি এটা এনেকৈ কৰোঁ। দশকত 1 4 5, 5 8 13, 13 9 22, মানে 220। লাষ্টত থাকিলে কিমান, এককত 2 5 7 9 16, 16 6 22। এইকেইটা আমি যদি যোগ কৰোঁ, তো আমি আমাৰ এনচাৰটো পাওঁ। তো এইখিনি হৈছে আমি কেনেকৈ যোগ কৰিব লাগে। এতিয়া আহোঁ আমি, ধৰি লোৱা আমি এতিয়া কৰিব লগা হৈ আছে 1 2 4 5 3 2 4 ছাপ'জ ইনটু 12। তো আমি কি কৰিম, 4 2 8, 2 2 4 + 4 8, 2 3 6 + 2 8, 2 5 10 + 3 13, উকলিব 1, 8 8 5 9 1 10, 1 থাকিলে 2 2 4 + 4 8 1 9, 2 1 2 + 2 4, আৰু লাষ্টত 1 1 1। ঠিক আছে, এইটো হৈছে তোমাৰ 12ৰ পৰা 11ৰ পৰা 19ৰ ভিতৰত যিকোনো নাম্বাৰ পূৰণ কৰিব হ'লে তুমি এই পদ্ধতিত কৰিব লাগে। লাষ্টত যোনটো থাকিব নাম্বাৰ, সেইটো 1ৰ লগত পূৰণ কৰি পেলাই যদি আগৰ পৰা উকলা কিবা থাকে সেইটো প্লাছ কৰি দিব লাগে। হ'ল, এতিয়া আমি আগবাঢ়োঁ। ধৰি লোৱা 5ৰ লগত পূৰণ কৰাৰ নাম্বাৰ এটা পূৰণ কৰিব লাগে। ডাঙৰ নাম্বাৰ এটা দিছে আমাক
4 3 9 6 2 9 4 8 4 into 5 5ৰ লগত পূৰণ কৰাৰ নিয়মটো এইটোৱে 5ক আমি কি হিচাপে লিখিব পাৰোঁ 5ক আমি লিখিব পাৰোঁ সদায় 10/2 একেই কথা তো আমি কি কৰিম আমাক যোনটো নাম্বাৰৰ লগত 5ক পূৰণ কৰিব দিয়ে যোনটো নাম্বাৰৰ লগত আমাক 5ক পূৰণ কৰিব দিয়ে আমি সেই নাম্বাৰটোক 2 দি পেলাই ভাগ কৰি দিম 2 দি ভাগ কৰিলে কিমান হ'ব 2 1 19 2 9 গুণ 18 2 8 গুণ 16 1 2 4 গুণ 8 2 7 গুণ 14 2 4 গুণ 2 আৰু লাষ্টত এই 0টো আমি ইয়াতে পূৰণ কৰি দিম হল এতিয়া তোমাৰ যদি অযুগ্ম সংখ্যা থাকে এইখিনি জায়গাত অযুগ্ম সংখ্যা থাকে সাপোজ তোমাৰ ধৰি লোৱা আমি এনেই তোমাক বুজাবৰ কাৰণে মই তোমাক লিখিছো ধৰি লোৱা ইনটু 5 আছিল তুমি জানা এটো আনসাৰ 65 হ'ল অযুগ্ম সংখ্যা থাকিলে কি কৰিব লাগে তুমি চাই লোৱা 2 তুমি যেতিয়া হৰণ কৰিবা কিমান ওলাব তোমাৰ 2 6 গুণ 12 দশমিক 10 2 5 গুণ 10 তো এটো পূৰণ কৰি দিলে কিমান হ'ব 6.5 into 10 মানে 65 তাৰ মানে 2 দি তুমি যদি হৰণ কৰা এটা নাম্বাৰক যিকোনো নাম্বাৰক আইদাৰ হেতু কমপ্লিটলি ভাগ হৈ যাব সম্পূৰ্ণভাৱে ভাগ কৰিব পাৰিবা হৰণ হ'ব নহলে তাতে লাষ্টত গৈ 0.5 থাকিব সেই 0.5 into 10 কৰিলে তোমাৰ এটা তুমি গুটাগুটি আনসাৰ পাই যাবা এইটো তোমালকে অলপ প্ৰেক্টিস কৰি লবা যিকোনো নাম্বাৰৰ লগত এতিয়া তোমাক মই এটা নিয়ম দেখাব বিচাৰিছো যেতিয়া নাম্বাৰ এটা 25 দি পূৰণ কৰিব লাগে 25 দি পূৰণ কৰিব কাৰণে তোমাৰ নাম্বাৰ এই টেবুলটো তুমি মনত ৰাখিবা এইটোক কয় তোমাৰ ইংলিছত যোনটো কয় ৰিমাইন্ডাৰ মানে বাকি থাকি যায় যোনটো ভাগশেষ আৰু এইটোক কয় সাফিক্স এইকেইটা ইমান ইংলিশ কি হয়তো নাজানিলেও হৈ আছে তুমি টেবুলটো মনত ৰাখিলে হ'ল একদম ইজি হয় টেবুলটো 0 00 1 হলে 25 2 হলে 50 3 হলে 75 দেখিছা 25 25 কৈ আগবাঢ়িছে 25 25 কৈ যোগ হৈছে এই মেথডটো হৈছে তুমি মই বুজাই দি আছো তোমাক ধৰিলা প্ৰথমতে একদম ইজিৰ পৰা বুজাই দিছো ধৰিলা 12 into 25 আহিছে আমি কি কৰো এই যে নাম্বাৰটো আছে 12 এটোক আমি 4 দি ভাগ কৰি দিও 4 3 গুণ 12 কিমান থাকিলে বাকি 0 এতিয়া আমি টেবুলটো চাম টেবুলটোত চাম আমাৰ ৰিমাইন্ডাৰ কিমান আছে 0 0 থাকিলে কি ডাবল 0 এইটো আমি উঠাই পেলাই ইয়াতে এড কৰি দিম আমাৰ আনসাৰ হ'ব 300 ঠিক আছে এটা ডাঙৰ নাম্বাৰ এটা লৈ পেলাই আমি কৰি চাও 3167289 into 25 for example 25 এতিয়া আমি কি কৰিব লাগে এটো 4 দি ভাগ কৰিব লাগে ঠিক আছে 7 4 গুণ 28 3 থাকিলে 36 7 9 গুণ 36 7 1 গুণ 7 3 থাকিলে 32 7 8 গুণ 32 4 2 গুণ 8 4 2 গুণ 8 8 বাকি আছে 1 তো আমি কি কৰিম এই টেবুলটো যেতে 1 বাকি আছে আমি তাৰ পৰা 25 টো ইয়াতে লগাই দিম তুমি চেক কৰি চোৱা এইটোৱে হ'ব আনসাৰ ঠিক আছে যোনটো নাম্বাৰৰ লগত তুমি পূৰণ কৰিবা সেই নাম্বাৰটোক 25 এৰে পূৰণ কৰিব লগা থাকে সেই নাম্বাৰটোক তুমি 25 দি প্লাই হৰণ কৰি দিব লাগে ইয়াতে যোনটো ওলাব আনসাৰ ইয়াতে ৰিমাইন্ডাৰত তোমাৰ জি ওলাই 0 1 2 3 এই তিনটাৰ এই চাৰিটাৰ ভিতৰতে ওলাব টেবুলটো হিচাপত ইয়াতে 0 হলে 0 1 হলে 25 2 হলে 50 এনেকে এড কৰি দিলে তোমাৰ আনসাৰটো ওলাই আহিব ঠিক আছে এটা তোমাক মই এটা শিকাই আছো যেতিয়া নাম্বাৰ বিলাক ধৰি লোৱা 100 1000 10,000 এনেকুৱা ওচৰত থাকে সেই মেথডটো হৈছে ধৰি লোৱা 98 আৰু তোমাৰ 92 পূৰণ কৰিব দিছে এতিয়া এই দুটা কাৰ ওচৰত আছে 100ৰ ওচৰত আছে তুমি তাতে এনেকে যাবা 100ৰ পৰা কিমান মাইনাস কৰিলে 98 হ'ব -2 100ৰ পৰা কিমান মাইনাস কৰিলে 92 হ'ব -8 ইয়াতে যেহেতু আমি 100ৰ লগত তুলনা কৰি আছো বেস দুটা 0 আছে আমি দুটা 0 লিখিলো ইয়াতে তাৰ পিছৰ স্টেপটো হৈছে এই দুটা তুমি পূৰণ কৰা এটা তুমি জানা -2 আৰু -8 পূৰণ কৰিলে মাইনাস ইনটু মাইনাস কি যাব প্লাস আৰু 8 দ্বিগুণ কি হ'ব 16 ওকে তাৰ পিছৰ স্টেপটো হৈছে তুমি আইদাৰ এনেকে যোৱা আইদাৰ ইউ গো লাইক দিস ডায়াগোনালি
92 মাইনাছ 2 কিমান হ'ব 90 বা তুমি এনেকৈ আহা 98 মাইনাছ 8 90 যিকোনো এটা কৰিলে হ'ল তোমাৰ যোনটো সুবিধা দেখে এতিয়া এইটো বেছি ইজি দেখা যায় 92 মাইনাছ 2 90 তো 90 এনচাৰ কিমান হ'ব আমাৰ 9016 আৰু এটা কৰি চাওঁ ধৰি লোৱা 96 89 ঠিক আছে 100ৰ ওচৰত পৰীক্ষাত এনেকৈ নিলিখিলেও হৈ আছে ইয়াতে ডাবল জিৰ' আগতেই লিখি দিয়া এতিয়া এইটো কিমান হ'ব -4 এইটো কিমান হ'ব -11 এই দুটাক পূৰণ কৰিলে কিমান হ'ব প্লাছ যিহেতু মাইনাছ মাইনাছ 44 এতিয়া তুমি এনেকৈও যাব পাৰা এনেকৈও যাব পাৰা ঠিক আছে এতিয়া 89ৰ পৰা তুমি যদি 4 বিয়োগ কৰা কিমান থাকিব 85 এনচাৰ হ'ব 8544 অ'কে এতিয়া ধৰি লোৱা আমাক দিলে এইটো 106 ইনটু 92 দুইটা আকৌ দুইটা 100ৰ ওচৰত আছে ইয়াতে ডাবল জিৰ' লিখিয়ে দিওঁ যিহেতু 100ৰ ওচৰত আছে এতিয়া কি হ'ব ইয়াৰ লগত +6 কৰিলে এইটো ওলাব এইটো -8 কৰিলে 92 ওলাব এতিয়া এই দুটাক পূৰণ কৰিলে +6 ইনটু -8 এই দুটা পূৰণ কৰিলে কি হ'ব তুমি জানা প্লাছ আৰু মাইনাছ যদি পূৰণ হয় মাইনাছ হ'ব ইয়াতে 48 48 আৰু এইপিনে যদি যাওঁ আমি 92 + 6 কিমান হ'ব 98 এতিয়া আমি ইয়াৰ পৰা এইটো বিয়োগ কৰিব লাগিব এইটো হ'ব এনচাৰ ঠিক আছে এতিয়া ধৰি লোৱা তোমাক দুইটা নাম্বাৰে ডাঙৰ দি দিলে মানে 100তকৈ ওপৰত দিলে 5 ফৰ এক্সাম্পল এইটো কিমান হ'ব +8 +5 ডাবল জিৰ' 8 5 গুণ 40 আমি যদি এনেকৈ যাওঁ 113 11340 ৰাইট এতিয়া আমাৰ যদি নাম্বাৰকেইটা 11 বা 11 থকা পূৰণৰ এটা বিশেষ নিয়ম আছে মই এটা দেখাই দিওঁ তোমালোকক সাপোজ আমাক এইটো পূৰণ কৰিব দিলে ঠিক আছে এনেকুৱা ধৰণৰ ইয়াতে তুমি কেনেকৈ চাবা এক কেইটা আছে ইয়াতে তিনিটা এক আছে ইয়াতে এক কেইটা আছে পাঁচটা ইহঁত দুটাৰ মাজত ডিফাৰেন্স কিমান 5 আৰু 3ৰ মাজত ডিফাৰেন্স কিমান 2 ঠিক আছে এতিয়া তুমি আৰম্ভ কৰা যোনটো সৰু আছে সেইটোৰ পৰা সৰু এইটো সৰু নাম্বাৰ এক আছে তিনিটা আমি কেনেকৈ কৰিম 1 2 3 তিনিলৈকে যাম ক্ৰমান্বয়ে তাৰপিছত আমি চাম ইয়াতে য'ত 2 মানে আৰু দুটা স্থানত আমি এইটো ৰিপিট কৰিম 3 3 ৰিপিট কৰিম তাৰ পাছত আমি কি কৰিম আকৌ উভতি উল্টা নামি আহিম বুজি পাইছা আৰু এটা কৰি দিওঁ ধৰিলে আমাক ক'লে এনেকুৱা 1 1 1 1 1 এনেকৈ 6টা 1 দিলে আৰু এইপিনে 11 দি দিলে সাপোজ আমি ইয়াতে চাম যে কেইটা আছে 6টা ইয়াতে আছে দুটাৰ মাজত ডিফাৰেন্স কিমান 4 এতিয়া সৰুটো দি আৰম্ভ কৰিম 1 2 ডিফাৰেন্স 4 আছে তো 4 বাৰ আকৌ ৰিপিট কৰিম এইটো তাৰপিছত আকৌ নামি পেলাই আমি উভতি আহি যাম